हेलो स्टूडेंट वेलकम टू माय एसएम स्टडी यूट्यूब चैनल। तो आज आम आलोचना करिम हिस्टरी क्वेश्चन पेपर खन फाइनल इयर क्वेश्चन पेपर है ये प्रिवियस इयर क्वेश्चन पेपर। एक क्वेश्चन पेपर तो आज मैं सल्यूशन कर दिम। ये दिया है हिस्टरी फाइनल इयर क्वेश्चन पेपर है। मार्क दिया 60 मार्क फुल मार्क और टाइम दिया 2.5 घंटा। यार पिछत आम क्वेश्चन पेपर आलोचना करिम। इतना एक नम्बर कि दिया तल दिया प्रश्नসমূहर एटा शब्द बा एटा बाक्यत उत्तर दिया। प्रथम तो कि दिया इंडिका ग्रंथखনৰ रचयिता कोन? यार उत्तर হৈছে মেগাস্টেনিছ। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিছো, কোনোবাই যদি ভিডিওটো লাইক কৰা নাই তেনেহলে লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বি নম্বৰ কোশ্চেন কি দিছে? উপনিষদ শব্দৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে গুৰুৰ ওচৰত বহি জ্ঞান লাভ কৰা। মই লিখি দিছো উত্তৰটো। গুৰুৰ ওচৰত বহি জ্ঞান লাভ কৰা। और ये उपनिषद शब्द तो संस्कृत शब्दर पर आहिছে। एटु एबार क्वेश्चन হ'ব পাৰে যে उपनिषद शब्द तो कोनটো शब्दर पर आहिছে? संस्कृत शब्दर पर आहिছে। ইয়ার পিছৰ क्वेश्चनटले আগবাঢ়িম। সি নম্বৰ क्वेश्चनটো কি দিছে? বৰামিহিৰে ৰচনা কৰা এখন গ্ৰন্থৰ নাম কি? গ্ৰন্থখনৰ নাম হৈছে বৃহৎ সংহিতা। মই লিখি দিছো, ইয়াৰ ওপৰত লিখি দিছো বৃহৎ সংহিতা। ইয়াৰ পিছৰ क्वेश्चनটো কি দিছে? এইটো হৈছে পিছৰ क्वेश्चन। গ্ৰেট বাথ কোন ঠাইত পোৱা গৈছিল? ইয়াৰ উত্তৰ হৈছে গ্ৰেট বাথ মহেঞ্জোদাৰোত পোৱা গৈছিল। ইয়াৰ পিছৰ क्वेश्चनটো কি? গবিষ্টি মানে কি? গবিষ্টি মানে হৈছে গৰুবৰৰ মেল বা সভা। মই লিখি দিছো, গবিষ্টি মানে হৈছে গৰুবৰৰ মেল বা সভা। একেবারে ইজি क्वेश्चन হয়। ইয়ার পিছৰ क्वेश्चनটো কি দিছে? দ্বিতীয় বুদ্ধ মহামেলা কত অবস্থিত হয়েছিল? ইয়ার উত্তর হয়েছে বৈশালীত। বর্তমানে এটু বিহারত অবস্থিত। মই লিখি দিছি উত্তরটু বৈশালীত। বর্তমানে এটু বিহার। বর্তমানে এটু বিহার রাজ্যত অবস্থিত। ইয়ার পিছৰ কোশ্চেনটো কি দিছে? শুঙ্গ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়ার উত্তর হয়েছে পুষ্যমিত্র শুঙ্গ। লিখি দিছো পুষ্যমিত্র শুঙ্গ। ইয়ার পিছৰ क्वेश्चनটো কি দি আছে? চাৰিখন বেদৰ নাম লিখা। এটো সকলে জানে, আমি হৰুৰে পৰা পাই আহিছো। ইয়াৰ উত্তৰ হৈছে ঋগ্বেদ, যশুবেদ, সামবেদ আৰু অৰ্থব্যবেদ। ইয়াৰ পিছত 2 নম্বৰ क्वेश्चन পৰা আমি আলোচনা কৰিম। ইয়াৰ প্ৰথমত কি দি আছে? 24তম তীर्थাঙ্কৰ কোন আছিল আৰু জৈন ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল? 24তম তীर्थাঙ্কৰ মহাবীৰ আছিল। মই উত্তৰ দিছো মহাবীর আছিল। আৰু ইয়াত কি দিছে? জৈন ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল? মহাবীৰে জৈন ধৰ্ম প্ৰৱৰ্তন কৰিছিল। ইয়াৰ পিছৰ क्वेश्चन কি দিছে? আদি ভাৰতৰ অৰ্থনীতিত লৌহ ব্যৱহাৰৰ দুটা প্ৰভাৱ উল্লেখ কৰা। ইয়াৰ প্ৰথমটো প্ৰভাৱ হৈছে কৃষিৰ উন্নতি। কৃষিৰ উন্নতি আৰু দ্বিতীয়টো হৈছে বাণিজ্য আৰু বাণিজ্যিক সম্পদৰ বৃদ্ধি। মই লিখি দিছো বাণিজ্য আৰু বাণিজ্যিক সম্পৰ্কৰ বৃদ্ধি। সম্পৰ্কৰ বৃদ্ধি। বুঝিব পাৰিছে না? ইয়াৰ পিছৰ क्वेश्चनটো কি দিছে? বালি মানে কি আৰু কাক বালিহত বুলি কোৱা হয়? বালি মানে হৈছে, মই অকল ডেফিনেশনটো দিছো, বালি মানে হৈছে কোৰ বা টকা। আৰু পিছৰটো কিতাপত আছে, ভালদৰে চাই ল'ব। ইয়াৰ পিছত কি क्वेश्चन দি আছে? ষষ্ঠ শতিকা BCEৰ দুটা গণসংঘৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ হৈছে প্ৰথমটো হৈছে কলিয়া গণসংঘ। মই লিখি দিছো কলিয়া গণসংঘ। আৰু দ্বিতীয়টো হৈছে লিচ্ছবি গণসংঘ। ইয়াৰ পিছত क्वेश्चनটোলৈ আগবাঢ়িম। ইয়াৰ পিছত কি क्वेश्चन আছে? আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ পৰাজিত কৰা ভাৰতীয় ৰজাজন কোন আছিল? 326 চনত ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ পৰাজিত কৰা ভাৰতীয় ৰজাজনৰ নাম কি আছিল? তেওঁ পৰাজিত কৰা ভাৰতীয় ৰজাজনৰ নাম আছিল পৰাশ ৰজা।
মই ৰজাজনৰ নাম তলত লিখি দিছোঁ পৰাচ ৰজাক তেওঁ পৰাজিত কৰিছিল ইয়াৰ পিছৰ কোৱেশ্যনটো দেখিম আমি গৌতম বুদ্ধৰ সময়ৰ দুখন প্ৰসিদ্ধ নগৰৰ নাম কি মই উত্তৰ দুটা লিখি দিছোঁ প্ৰথমটো হৈছে কুশীনগৰ দ্বিতীয়টো হৈছে লুম্বিনী লিখি দিছোঁ মই ইয়াৰ পিছে কোৱেশ্যনটো আলোচনা কৰিম জি নম্বৰ কোৱেশ্যন কি দি আছে খাৰবেলৰ বিষয়ে কোনটো শিলালিপিয়ে জানিবলৈ দিয়ে খাৰবেলৰ ৰাজধানীৰ নাম লিখা ইয়াৰ উত্তৰ হৈছে খাৰবেলৰ বিষয়ে হাতীগুম্পা শিলালিপিয়ে জানিবলৈ দিয়ে আৰু খাৰবেলৰ ৰাজধানী হৈছে কলিঙ্গা মই এনসাৰটো লিখি দিছোঁ খাৰবেলৰ ৰাজধানী হৈছে কলিঙ্গা ইয়াৰ পিছে কোৱেশ্যনটো আগবাঢ়িম ইয়াৰ পিছে কোৱেশ্যনটো কি দিছে 8 নম্বৰ কোৱেশ্যন গান্ধাৰা স্কুল অফ আৰ্টছৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা প্ৰথমটো বৈশিষ্ট্য হৈছে গ্ৰীকৰ প্ৰভাৱ আৰু দ্বিতীয়টো হৈছে বুদ্ধৰ স্মৃতি চিত্ৰণ ইয়াৰ পিছে কোৱেশ্যনটো কি দিছে আৰবসকলে কেতিয়া এইটো হৈছে পিছে কোৱেশ্যন আৰবসকলে কেতিয়া সিন্ধু আক্ৰমণ কৰিছিল আৰু আৰব আক্ৰমণৰ সময়ত সিন্ধুৰ ৰজা কোন আছিল এই কোৱেশ্যনটোৰ উত্তৰ হৈছে আৰবসকলে 711 চনত সিন্ধু আক্ৰমণ কৰিছিল আৰু সেই সময়ত সিন্ধুৰ ৰজা আছিল দাহিৰ উত্তৰটো ভালদৰে লিখি দিছোঁ চাই ল'ব ইয়াৰ পিছৰ কোৱেশ্যনটোলৈ আগবাঢ়িম তৰাইনৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল এটো সকলে জানে মোহাম্মদ ঘড়ী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল এলোকৰ মাজত দুবাৰ যুদ্ধ হৈছিল প্ৰথমটো যুদ্ধ হৈছিল 1191 আৰু দ্বিতীয়টো হৈছিল 1192 আৰু 1192 মোহাম্মদ ঘড়ীয়ে পৃথ্বীৰাজ চৌহানক পৰাজিত কৰিছিল ইয়াৰ পিছে কোৱেশ্যনবোৰ আলোচনা কৰিম 3 নম্বৰত কি কোৱেশ্যন দিয়া আছে মই দেখুৱাই দিছোঁ চাই ল'ব এ আছে বি আছে সি আছে ডি আছে ই আছে আৰু ইয়াৰ পিছফালে আছে এফ জি আৰু এইচ 4 নম্বৰ কোৱেশ্যনবোৰ কি দিয়া আছে প্ৰথমটো কোৱেশ্যন কি দিছে 4 নম্বৰত কোৱেশ্যন নম্বৰ এ সাহিত্যিক সমলবাৰে প্ৰাচীন ভাৰতৰ ইতিহাসৰ ওপৰত কিদৰে আলোকপাত কৰে আলোচনা কৰা দ্বিতীয়টো কি দিছে সিন্ধু উপত্যকা সভ্যতাৰ মুখ্য বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা তৃতীয়টো কি দিছে সমুদ্ৰগুপ্তৰ ৰাজ্য বিজয়সমূহ বৰ্ণনা কৰা চতুৰ্থটো কি দিছে হৰ্ষবৰ্ধনৰ সাম্ৰাজ্য বিস্তাৰ আৰু তেওঁৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা আৰু শেষৰটো কি দিছে শিল্পকলা আৰু স্থাপত্যৰ ক্ষেত্ৰত চোলসকলৰ অৱদানৰ ওপৰত মূল্যায়ন কৰা গতিকে আজিৰ ভিডিঅ এইখিনিয়ে যদি ভিডিঅটো ভাল লাগে তেনেহলে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব